হেপী নিউ ইয়েৰ গাইজ। মননো আৰু কি হেপী নিউ ইয়েৰ, বছৰৰ প্ৰথম দিনটোতে এই ঘৰ মোচা লাঠিডাল হাতত তুলি দিছে। মানে ঘৰ মোচবা দিছে ৰাইজ। বাৰু এইটো 1 তাৰিখৰে ভিডিঅ' আপলোড দিয়াই হোৱা নাছিল। ঘৰ মুচি উঠি মই ৰেডি হৈ গ'লোঁ মন্দিৰত যাবা। ভাবছোঁ যে বছৰৰ প্ৰথমটো দিন যিহেতু ঘৰৰ গোটেইকেইটাই যাই কিনে মা কামাখ্যাৰ আশীৰ্বাদ লৈ আহোঁ। গতিকে এয়া ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ গ'লোঁ। মেখেলা চাদৰ জোৰেদি মোক কেনে লাগছে ক'বচোন ৰাইজ। নতুন বছৰৰ আপোনালোকৰ ৰিজলিউশ্যন কি বাৰু? মোৰনো আৰু ৰিজলিউশ্যনৰ কথা কি ক'ম। 2025 চনতে মই এটা ৰিজলিউশ্যন লৈছিলোঁ যে মই হেল্ডি ডায়েট মেইনটেইন কৰিম। বিশ্বাস কৰিবনে ৰাইজ, 2025 চনটোত এনেকুৱা এটা দিন নাই যিটো দিনত মই ফাষ্ট ফুড খোৱা নাই। চাওমিন, ফ্ৰাইড ৰাইচ, বাৰ্গাৰ, পিজ্জা, বিৰিয়ানী এইগিলাখান দেখোন সন্মুখত আহিলে মই মোৰ ৰিজলিউশ্যনটোৰ কথা পাহৰিয়ে যাওঁ। গতিকে আৰু মইনো কি ৰিজলিউশ্যন ল'ম, যিটোকে লওঁ সেইটোকে মেইনটেইন কৰবাই নোৱাৰোঁ। বাৰু সেইগিলা বাদ দিয়ক। এয়া আমি আহি কামাখ্যা মন্দিৰৰ গেট পালোঁ। হাও এয়া কি ট্ৰাফিক জাম দেখোন। কিবাকে আহি কেনে কামাখ্যা মন্দিৰৰ গেটখন পালোঁ। এই সৰু বাচ্চাটোক দেখছি না ৰাইজ, কামাখ্যা মন্দিৰৰ একদম যিখন তলৰ গেট আছে সেই গেটখনৰ পৰা খোজকাঢ়ি আহিছে একেবাৰে ওপৰক লগিন। মানে ভক্তি ৰাইজ, ভক্তি। আমিও আৰু আধাতে নামি দিলোঁ, কাৰণ গাড়ীখনৰ ইয়াতকৈ ওপৰত উঠাব নোৱাৰি, কাৰণ বহুত বেছি ট্ৰাফিক জাম। গতিকে গাড়ীৰ পৰা নামি আমিও মিনিমাম 1.5-2 কিলোমিটাৰমান খোজ কাঢ়ি এয়া মেইন কামাখ্যা মন্দিৰৰ গেটখন পালোঁ। এতিয়া আৰু মানুহ চাওক না গাইছ, কি মানুহ। আজি মানে বছৰৰ প্ৰথম দিনটো বুলি ইমানে মানুহ হৈছে কামাখ্যা মন্দিৰত। তাৰপিছত মই এটা ফুলৰ ধুনীয়াকৈ টুকুৰি লৈ ল'লোঁ। ফুল, ধূপ, চাকি চবখিনি লৈ ল'লোঁ। ভাবছিলোঁ ভিতৰত সোমাই কিনে আপোনালোকক ভালকৈ ভিডিঅ' কৰি দেখাম, কিন্তু নললোঁ ৰাইজ। ভিতৰত সোমোৱাৰ পিছত মোবাইলৰ কেমেৰাটো ওলাবৰ কাৰণেও সাধ্য নহ'ল, ইমানে মানুহ। কিবাকৈ গেটখন অলপ ভিডিঅ' কৰিছোঁ। তাত পূজা কৰি আমি আহি গ'লোঁ খাবাক লগিন। এয়া মোৰ দেউতা আৰু মা, লগতে মই আৰু ভাইটি। খাই মেলি আমি ঘৰকলৈ গুচি আহিলোঁ। আহি কিনে দেখোঁ যে এতিয়াও ট্ৰাফিক। তাৰপিছত কিবাকৈ ঘৰ আহি পালোঁ। আহি কিনে এয়া মোৰ আজি ৰাতিৰ ডিনাৰ। ভাবছোঁ যে অলপমান হেল্ডি খাম। হেল্ডি এয়া কি গাখীৰ চাহ ৰাইজ, কৈছোঁ না গাখীৰ চাহ অবিহনে মই আধৰুৱা।